অকল দুখীয়া মানুহৰ একটা ছাগল উঠা 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 আহিব এইটো মাইকীটো বাৰু আৰু এইটো হৈছে এইটো ক্ৰছ এইটো মানে এইটো ৰাম ছাগলী বুলি কয় এইটো কি বুলি কয় ৰাম ছাগলী আমাৰ ফালে কয় মানে এইটো ক্ৰছ আছিল এইটো মানে আমাৰ লোকেল পথাৰ লগত ক্ৰছ হোৱা এইটো পথাৰ এইটো হৈছে খাহী আমাৰ এইটো আমাৰ একদম দৰিদ্ৰ লোকৰ মানে ছাগলী আৰু এটা ৰুম দেখাইছোঁ আৰু কেনেকৈ পোহে এয়া চাং এখন খানাৰ তলত মল মূত্ৰ আছে তাৰপিছত আৰু পথাৰটো আহিছে এবাৰ পথাৰটো এইটো কৰিলে পথাৰটো চাওঁ পাবা চাওঁ চাই পাবা চাওঁ এইটো পথাৰটো ইয়াৰ গড়ে চাওঁ পাব চাওঁ দেখাই দিছোঁ চাওঁ এইটো পথাৰ গড়ে পথাৰটোৰ 5 কিলোমান হ'ব ৱেইট 5 কিলোমান হ'ব আপোনালোকৰ 5 কিলো পথাৰত কিমান দাম ক'বচোন বাৰু যিসকলে চাই আছে আৰু এইটো ৰাম ছাগলীটো বাৰু হ'ব 10 মান হ'ব আৰু এইফালে আমাৰ এইটো খাহীটো গড়ে ইয়াৰ হ'ব ইয়াৰ 15 কেজি 18 মান হ'ব 18 মান হ'ব ইয়াৰ 18 কিলোমান হ'ব ইয়াৰ এইটো আমাৰ লোকেল আমাৰ যিটো নেকি জাত বুলি কয় লোকেল ছাগলী ফাৰ্মৰ এনেকৈ চাং পাতি পেলাই আমি কৰা হয় আপোনালোকে ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি ক'ব জনাব বন্ধুসকলক দেখাব পাই ভাল লাগে যিসকলে কমেণ্ট কৰে কিছুমান মানে লোকেল ছাগলী লাগে লোকেল ছাগলী গৰু ছাগলী বন্ধুসকলক দেখাইছোঁ বহু দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ ইউটিউব চেনেলৰ বন্ধুসকলে যাতে ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনাব আৰু এইফালে এইটো হৈছে গৰু ৰখাৰ আমাৰ দামুৰিটো আমাৰ গৰুকেইটা অহা নাই বৰ্তমান দামুৰিটো থাকে এনেকৈ এইটো আমাৰ গোহালি ঘৰটো ৰখা হৈছে ইয়াতে গৰু দুটা থাকে এনেকৈ আৰু